ধন্যবাদ। হয়, আমাৰ চিনাজুলি অসমৰ ভিতৰতে বিশেষভাৱে ডাঙৰ এটা অনুষ্ঠান, বৃহৎ অনুষ্ঠান। এই আমি প্ৰতি বছৰে যিটো পৰম্পৰা নীতি ৰক্ষা কৰি এই অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ। তাত অসমৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন স্থানৰ পৰা, অৰুণাচলৰ পৰাও আহে। আমি অতি কমেও 10,000 ভকত বৈষ্ণৱক আমি সেৱা কৰিবলৈ পাওঁ। আজিও ব্যতিক্ৰম নহয় আৰু বৰ্তমান আহিয়ে আছে। আৰু আমি প্ৰায় 5টা বজালৈকে বাহিৰৰ পৰা ভকত বৈষ্ণৱ আহি থাকে। আমি সেৱা কৰিবলৈ পাই আমি অতি আনন্দিত হওঁ আৰু আজি তাৰে পৰম্পৰা চলি আছে। হয়, এইটো কথা আগৰ পৰাই চলি থাকে। এই 4 দিনে আমি যিটো কাৰ্যসূচী আমাৰ অনুষ্ঠিত হয়, সেই অনুষ্ঠিত আমি ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছৰ পৰা গাঁৱৰ সকলো মানুহে ভক্তিৰ ৰসত ডুব গৈ সকলোৱে খোৱা বোৱাৰ পৰা ধৰি সকলোখিনি, আনকি আমিষ আহাৰ গ্ৰহণ নকৰি নিৰামিষ আহাৰ খায় সকলোৱে। আৰু সকলো মানুহে ইয়াত নামঘৰত ভৰ্তি থাকে। সকলো সময়তে নামঘৰত আপুনি অতি কম হিচাপে যথেষ্ট মানুহৰ ভিৰ দেখা যায়। সকলো আহি ইয়াত চাকি বন্তি জ্বলায় আৰু যিখিনি নিজৰ কৰণীয় ভকত বৈষ্ণৱৰ শুশ্ৰূষাৰ কাৰণে যিখিনি আমাৰ আয়োজন, সেইখিনি সকলোৱে হাতে কামে লাগি এতিয়া ভকত বৈষ্ণৱক আমি চাহ খুৱাবৰ কাৰণে বা জা জলপান খুৱাবৰ কাৰণে আমি যিখিনি কাম কৰিব লাগে, সেইখিনি এটা মহিলা পৰিষদে আহি সকলো মহিলা আহি এটা পিঠা মিঠৈ চাহৰ ব্যৱস্থা সকলোখিনি ইয়াতে নিজাতে কৰে। আৰু সেয়াকে আজি আমি সকলো ভকত বৈষ্ণৱলৈ দি কমেও 1 লাখৰ ওপৰত পিঠা বনায়। 1 লাখটো কমেও হৈছে, তাতকৈ বেছিয়ে বনায়। আৰু আমাৰ লাড়ু বনায়, লাড়ু কমেও 2 লাখ 2.5 লাখ লাড়ু বনায়। আমি সেইখিনি দি ভকত বৈষ্ণৱক আমি আপ্যায়ন কৰাওঁ। আমি সেইটো আনন্দ লাভ কৰোঁ। আচলতে আমাৰ গোলাঘাট জিলাৰ এক ঐতিহাসিক ধৰ্মস্থান চিনাতলী বৰনামঘৰ। এই বৰনামঘৰত আচলতে ব্যাপক জাকজমকতাৰে আমি উৎসৱ হিচাপে পালন কৰোঁ বৰসভাটো। আপুনি ক'ব পাৰে যে অসমৰ ভিতৰতে এক সৰ্ববৃহৎ বৰসভা বুলি আপুনি ক'ব পাৰে। ইয়াত আপুনি জানি ভাল পাব, প্ৰায় আমাৰ 50 কুইণ্টল পিঠাগুড়ি, 25 কুইণ্টল গুড় পকা মিঠৈৰ বাবে দ্ৰব্য হিচাপে গ্ৰহণ কৰা হয়। আৰু ধৰি লওক আপোনাৰ কেইবা লাখো পকা মিঠৈ ভকতৰ সমাগম হৈছে। 10 কুইণ্টেল বুট, ঠিক তেনেদৰে 15 কুইণ্টেল মগু ইত্যাদিকে ধৰি প্ৰসাদৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ৰাইজৰ ব্যাপক অংশগ্ৰহণ দেখা গৈছে। 4 দিনীয়াকৈ আমাৰ এই কাৰ্যসূচীভাগ পালন কৰা হৈছে। আজি মূল ভকত বৈষ্ণৱ হয়, নিশ্চয় নিশ্চয়। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন বহিৰাগত ৰাজ্যও আমাৰ বৰসভা উদযাপন কৰিবলৈ আহিছে। প্ৰায় 5 লাখতকৈ ওপৰ পকা মিঠৈ এইবাৰ প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে আপোনালোকে অলপ পিছতে আমাৰ প্ৰসাদ বিতৰণ হ'ব। প্ৰসাদ বিতৰণৰ কাৰণে দেউৰীসকলে ব্যৱস্থা গ্ৰহণ কৰি আছে। এঘৰ সেৱকীয়ে কমেও 100কৈ মিঠৈ খোৱাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। অসমৰ ভিতৰত চিনাতলী বৰনামঘৰত বৰসভাৰ ক্ষেত্ৰত বহুত ব্যয়বহুলকৈ বহু মানুহৰ উপস্থিতিত আমি পাতিবলৈ চেষ্টা কৰি আহিছোঁ। আগৰ পৰা হৈ আহিছে। পৰম্পৰা ৰক্ষা কৰি এই বছৰো সেইদৰে আমি প্ৰায় 10,000 সমপৰ্যায়ৰ মানুহ আমি এইবাৰো নিমন্ত্ৰণ কৰা হৈছে। আজি আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে গোটেই আমাৰ নামঘৰৰ চাৰিবেৰ লোকাৰণ্য হৈছে। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ আমাৰ নামঘৰ পৰ্যবেক্ষিত হৈছে। আৰু লগতে ভকত বৈষ্ণৱৰ কাৰণে আমি প্ৰায় 2 লাখৰ ওচৰা-ওচৰি পকা মিঠৈ প্ৰস্তুত কৰি ৰখা হৈছে। দুদিনীয়া কাৰ্যসূচী এই মিঠৈসমূহ প্ৰস্তুত কৰিছে। আমাৰ 120জন দেউৰীয়ে ৰাতিয়ে দিনে দুদিনীয়াকৈ মিঠৈ প্ৰস্তুত কৰিছে। আৰু লগতে আমাৰ নামঘৰত প্ৰতিদিনে ৰাতিপুৱা ভাগত এখন শৰাই হয়, নাম কীৰ্তন হয়। আৰু 740 ঘৰ মানুহৰ সমূহ অংশীদাৰে প্ৰতিদিনে এখন শৰাই আগবঢ়াই আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।